নমস্কাৰ ক্লাছ 7 অন্তা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম তোমালোকৰ যেটো 1.10 কৰি চাও আহা আছে হেতু আলোচনা কৰিম ইয়াতে তোমালোকক কোনো এটা সংখ্যাৰ লগত 9 থকা এনেকুৱা 9 থকা সংখ্যা বিলাকে কেনেকৈ পূৰণ কৰিব লাগে তাৰ নিয়মৰ বিষয়ে দিয়া আছে আজিটো পদ্ধতি 1 আছিল তোমালোকৰ হেতু আমি যেনেকৈ পূৰণ কৰো যে দুটা অংক বিশিষ্ট সংখ্যা বা তিনটা অংক বিশিষ্ট সংখ্যা হেতু নিয়মে দিয়া আছে গতিকে হেতু আলোচনা নকৰো পদ্ধতি 2 আৰু পদ্ধতি 3 নতুনকৈ আহিছে তোমালোকৰ গতিকে এই দুটা মই আলোচনা কৰিছো আৰু এইটো জানিলে তোমালোকে 1.10 যিকেইটা প্ৰশ্ন দিয়া আছে এই চাৰিটা প্ৰশ্ন একদম সহজে কৰিব পাৰিবা ঠিক আছে তো প্ৰথম পদ্ধতি যেটো 2 পদ্ধতিটো তুমি আলোচনা কৰিব লৈছো এতিয়া তো ইয়াতে কি আছে যদি কোনো সংখ্যা এটা এনেকুৱা 9 এই যেটো সংখ্যাৰে পূৰণ কৰিব লাগে তাতকৈ যদি সৰু সংখ্যা হয় তেনেহলে আমি এই পদ্ধতিটো ইউজ কৰিম যেতিয়া কি হ'ব পদ্ধতিটোৰ নিয়ম মতে আমি যেটো সংখ্যা পূৰণ কৰিব লাগে তাৰ পৰা আমি 1 বিয়োগ কৰি দিম তাৰ পৰা 1 বিয়োগ কৰি কেনে যেটো হয় যে 4956 ৰ পৰা আমি 1 বিয়োগ কৰিলে কিমান পাম 4955 গতিকে হেতু আমি ইয়াতে লিখি দিছো তাৰ পিছত কি এটো কেইটা অংক বিশিষ্ট 1 2 3 4টা হয় না এটো কিমান হ'ব লাগিব 4টা অংক বিশিষ্ট হ'ব লাগিব মানে 9 থকা সংখ্যাটো যদি 4টা অংক বিশিষ্ট হ'ব লাগিব আৰু যাৰ লগত পূৰণ কৰক হেতু 4টা মানে 4টা অংক হ'ব লাগিব তো যদি 9 থকা আৰু 3টা অংক বিশিষ্ট হয় তেনেহলে যেটো পূৰণ কৰিব লগা সংখ্যা আছে আমি হেতু 3টা অংক বিশিষ্ট সংখ্যা কৰি লম ঠিক আছে তো সেই নিয়ম মতে কৰিলে আমাৰ কি হয় 4টা থাকিলে 4 দুগুণ 8টা মানে আমাৰ উত্তৰটো কি হ'ব এনেকুৱা 8টা অংক বিশিষ্ট হ'ব 1 2 3 4 5 6 7 8টা অংক বিশিষ্ট হ'ব হয়নে তো তাৰ কাৰণে আমি কি কৰিছো ইয়াতে 8টা এনেকে ডট দি লৈছে লগেনে প্ৰথম 4টাত আমি কি লিখিছো এই সংখ্যাটো যেটো আছে এই সংখ্যাটো আমি বিয়োগ কৰি কেনে 1 বিয়োগ কৰিলে যেটো পাওঁ হেতু লিখি দিছে আৰু নেক্সট ইয়াতে কি লিখিছে যে এই যেটো 4955 যেটো পালো আমি হেতু এই 9 পৰা বিয়োগ কৰি গলে যেটো উত্তৰ হয় হেতু লিখিছে 9 পৰা 5 গল থাকিল 4 আকৌ 9 পৰা 5 গল থাকিল 4 আকৌ 9 পৰা 9 গল থাকিল 0 আৰু 9 পৰা 5 গল 4 গল থাকিল কিমান 5 হেইটা লিখি দিছে লিখি যোগ কৰি দিছে যে 4 টো 4 লগত পহিল 4 4 হল 0 0 5 5 এই 5 টো ইয়াতে নামিলে এই 5 টো নামিলে ইয়াতে এই 9 টো ইয়াতে আৰু এই 4 টো ইয়াতে তো এনেকৈ কলে তোমালোক হয়তো বুজি পাত অলপমান টান লাগিছে মই কি কৰিছো তোমালোক এই যেটো অংকটো কৰি আছে সেই অংকটো মতে কৰি দিম তেতিয়া বেছি ভালকৈ বুজিব পাবা গতিকে প্ৰথম আমি 1 নম্বৰ যেটো এ অংক আছে হেতু কৰিছো চোৱা 1 নম্বৰ এ টো এটা আমাৰ কি দিয়া আছে সংখ্যাটো যে 187 আৰু কি হেৰে কৰিব লাগে 9999 কৰিব লাগে এতিয়া চোৱা ইয়াতে কি আছে যে এই যেটো পূৰণ কৰিব দিছে সংখ্যাটো হেতু 9999 কৈ সৰু হয় গতিকে সৰু হোৱাৰ লগে লগে আমি কি কৰিম এটো এই যেটো প্ৰথম পদ্ধতি আছিল পদ্ধতিটো আমি হেতু মতে কৰি যাম আৰু হেতু মতে কৰিব লাগিলে তোমালোকে কি কৰিব লাগিব যে গোটেইটা সমান সমান ডিজিট কৰি ল'ব লাগিব ইয়াতে যেটো তিনটা ডিজিট আছে ওপৰটোত আৰু এটা 4টা ডিজিট আছে তো আমি ইয়াতে 0 আদা দি দিলো এটা হল না 4টা অংক বিশিষ্ট সংখ্যাৰ দুটা তো এটা নিয়ম মতে কি আছিল যে 4টা অংক বিশিষ্ট হলে ইয়াতে আমি কেইটা সংখ্যা পাম 8টা অংক বিশিষ্ট উত্তৰ পাম গতিকে ইয়াতে 8টা দি দিয়া এনেকে 1 2 3 4 5 6 7 8টা তো তলতো 8টা দি দিয়া 1 2 3 4 5 6 7 8টা তো এইখিনি হ'ব আমাৰ উত্তৰ 8টা অংক বিশিষ্ট তো নিয়ম মতে কি আছিল যে যেটো 187 আছে তাৰ পৰা 1 বিয়োগ কৰিব লাগে 187 ৰ পৰা 1 বিয়োগ কৰিলে কি হ'ব 186 গতিকে হেতু ইফালৰ পৰা লিখি যোৱা যে 0186 তোমালোকে যদি 0 টো নিদিয়া কিন্তু অংকটো ভুল হ'ব এটো কথা মনত ৰাখিবা যে যেটা অংক বিশিষ্ট সংখ্যাৰে পূৰণ কৰিছো অৰ্থাৎ 9 যেটা আছে ওপৰটো আমি হেটা বনাই ল'ব লাগিব এনেকে হৈ গল তো এতিয়া হলাম এখিনি লিখিলো আমি 186 এতিয়া আমি কি কৰিম এই 9 পৰা এটো বিয়োগ কৰি যাম যে 9 পৰা 6 গল কিমান থাকিব 3 এটা লিখি দিয়া 9 পৰা 8 গল কিমান থাকিব 1 হয় না আকৌ 9 পৰা 1 গল থাকিব কিমান 8 হয় আৰু 9 পৰা 0 গল কিমান থাকিব 9 বুজি পাইছানে নিয়মটো যে এই 9 টোৰে আমি 9 টো সংখ্যাটোৰে এই 6 টো এবাৰ বিয়োগ কৰিব লাগিব আকৌ এই 9 টোৰে 6 টো বিয়োগ কৰি ইয়াত লিখিছো এই 9 টোৰে 8 টো বিয়োগ কৰি ইয়াত লিখিছো এই 9 টোৰে 1 টো বিয়োগ কৰি ইয়াত লিখিছো আৰু এই 9 টোৰে 0 বিয়োগ কৰি 9 পাইছো তো এখানে লিখি গল এটা তলতলে যোগ কৰি যোৱা ইয়াৰ ওপৰত একো নাই গতিকে 3 হ'ব একৰ ওপৰত একো নাই গতিকে 1 লিখি দিয়া 8 ৰ ওপৰত 8 লিখি দিয়া 9 বা 6 বা কি হ'ব 8 1 আৰু 0 0টো নিলিখিলেও কথা নাই কাৰণ সোঁফালে যেটো বাওঁফালে যেটো 0 থাকে হেতু কোনো ভ্যালু নাই গতিকে আমি পূৰণ ফলটো কি পাম 1869813 এটো হল পূৰণ ফলটো বুজি পাইছা নে 2 নম্বৰটো কৰিছো চোৱা 1 নম্বৰ বি টো যেটো দিয়া আছে বি টো কৰিছো বি টো কিমান আছে 5687 তো 5 6 8 আৰু 7 ইয়াক কি হেৰে কৰিব লাগিব 9 ৰে কেইটা 9 আছে 1 2 3 4 5 5টা আছে হয় না তো লিখি দিয়া 1 2 3 4 5টা এটা যেটো 5টা অংক বিশিষ্ট 9 তো এটা শূন্য সংখ্যা কেইটা আছে আমাৰ 4টা অংক বিশিষ্ট আছে গতিকে এটো আমি শূন্য দি কেনে 5টা অংক বিশিষ্ট কৰি ললো ঠিক আছে এতিয়া প্ৰথম নিয়মটো কি আছিল যে ওপৰৰ যেটো সংখ্যা আছে তাৰ পৰা 1 বিয়োগ কৰি লিখা তো 1 বিয়োগ কৰিলে কি হ'ব আমাৰ যেটো 5টা অংক বিশিষ্ট আছে আমাৰ উত্তৰটো কেইটা অংক বিশিষ্ট হ'ব 10টা অংক বিশিষ্ট হ'ব গতিকে আমি তোমালোকে কি কৰা ইয়াতে 10টা দি দিছিল 1 2 3 4 5 6 7 8 9 10টা হল তো এতিয়া বিয়োগ কৰি দিয়া যে 7 ৰ পৰা গলে কিমান থাকিব 6 গতিকে এটো বিয়োগ কৰিলে কি হ'ব 0
5 6 8 আৰু 7 পৰা 1 গ'ল থাকিল 6 প্ৰথমখিনি একে লিখি দিয়ে বাকি 7 পৰা 1 গ'ল 6 থাকিলে হেতু বিয়োগ কৰিছো মানে প্ৰথম যেটো সংখ্যা আছিল আমাৰ 5 6 7 আৰু 8 আৰু 7 তাৰ পৰা আমি 1 বিয়োগ কৰি দিম যেটো উত্তৰ হয় হেতু আমি এটা লিখি দিছো বুজি পালা তো এখিনি হৈ গ'ল নেক্সট আকৌ ইয়াৰ পিছত কি আহিব এই 9 তোৰে 9 9 যেটো পাঁচটা 9 আছে সেই 9 কেইটাৰে আমি 6 কেইটা বা এই যেটো সংখ্যা পালো এই সংখ্যাটো বিয়োগ কৰি চাম তো 9 পৰা 6 গ'লে কিমান থাকিব 9 পৰা 6 গ'ল থাকিল 3 এটা লিখি দিছো আৰু সেকেন্ড লাইনটো কৰা নাই কাৰণ যোগ কৰিলে আমি যেটো যোগ কৰিব লগা একো নহয় ডাইৰেক্ট আমি যেটো আছে হেতুৱে লিখিব পাৰো ইয়াতে ডাইৰেক্ট সেই কাৰণে আৰু আমি যোগ কৰি থকা ডাইৰেক্ট লিখি দিছো যে 9 পৰা 6 গ'ল থাকিল 3 আকৌ এটো 9 পৰা 8 গ'লে কিমান থাকিব 9 পৰা 8 গ'ল থাকিলে আকৌ 9 পৰা 6 গ'ল কিমান থাকিব 3 আৰু 9 পৰা 5 গ'ল থাকিব কিমান 9 পৰা 5 গ'ল থাকিল 4 আৰু 9 পৰা 0 গ'ল থাকিল 9 হৈ গ'ল তো এইটোৱে হ'ব আমাৰ কি উত্তৰটো বুজি পাইছা এটো হল আমাৰ সেকেন্ড অপোজিট পদ্ধতি নম্বৰ 2 আছে সেই পদ্ধতি নম্বৰ 2 টো আৰু হেতু আমি কোড ইউজ কৰিম যে যিবিলাক অংকত কি হয় পূৰণ কৰিব লাগে সংখ্যাটো যদি 9 শ্ৰেণীৰ অংকৰ সংখ্যাতকৈ কম হয় তেনেহলে আমি পদ্ধতি 3 ব্যৱহাৰ কৰিম এবাৰ এটো আছিল পদ্ধতি 2 নম্বৰটো কোড যেতিয়া আমি এই সংখ্যাটো কি হয় এটোতকৈ সৰু হয় তেতিয়া আমি এটো পদ্ধতি ব্যৱহাৰ কৰিছো হয়নে তো নেক্সট এবাৰ সোৱা 2431 এটো আমি কি কৰিছো 91 to 99 এ কৰিব লাগে তো এটো কৰাৰ নিয়মটো কি হ'ব এতিয়া এটো নিয়মটো সোৱা ইয়াতে দিয়াই আছে যে 4956 তো তিনটা আজি কি কৰিছে তাক 10000 এৰ পূৰণ কৰিছে কৰি কিনে আকৌ 4956 টো বিয়োগ কৰি দিছে তো আমি হেতু পদ্ধতিৰে কৰিব পাৰো তাৰ মানে কি কৰিব লাগিব যেটো সংখ্যা আছে সেই সংখ্যাটোৰ লগত এই 9999 আছে নহয় তাৰ লগত 1 যোগ কৰিলে কিমান হ'ব 9999 লগত 1 যোগ কৰি 10000 হ'ব হয় না তো 10000 এৰ পূৰণ কৰিব লাগে এটো অৰ্থাৎ কি নিয়মটো একদম শৰ্ট ট্ৰিক তোমাৰ শিকাই দিছে তোমালোকক সোৱা যে যেটো সংখ্যা পূৰণ কৰিব লাগে সেই পূৰণ কৰিব লগা সংখ্যাটো যেটো 4956 হৈছিল তো সেই 4956 লগত কি কৰিব লাগিব 9 যেটা আছে হেটা শূন্য দিব লাগিব 1 2 3 4টা শূন্য দিব লাগিব দিগেন আকৌ সেই তাৰ পৰাই 4956 টো বিয়োগ কৰি দিলে আমি উত্তৰটো পাই যাও এটো হল কি পদ্ধতি নম্বৰ 3 যেটো আছে আমি হেতু মতে এটো কৰিব পাৰিম তো কৰিলে কি হ'ব সোৱা BC নম্বৰটো ন সৰি 2 নম্বৰৰ B 2 নম্বৰৰ A টো তো আমাক কিমান দিয়া আছে এটো যে 2431 পূৰণ আমাক কিমান দিছে 99 পূৰণ 99 এই নিয়মটো কি হ'ব যে এটো 99 আছে তাৰ মানে 2431 লগত আমি কি কৰিব লাগিব 100 পূৰণ কৰিব লাগিব 2431 9 দুটা আছে গতিকে দুটা শূন্য দি দিয়া হৈ গল তো 100 ৰে পূৰণ কৰিলো কৰি ইয়াৰ পৰা আমি কি বিয়োগ কৰিম আকৌ এই 2431 টোৱে বিয়োগ কৰি দিম হৈছে না বুজি পাইছা এখিনি যে 2431 আছিল তাৰ লগত 99 পূৰণ কৰতে এখিনি হ'ব মানে 99 এক্স্যাক্টলি পূৰণ নকৰ আমি পূৰণ কৰিম কি 100 পূৰণ কৰিম আৰু 100 পূৰণ কৰিলে মানে কিমান হ'ব 243100 আৰু হেতু তোমালোকে পূৰণ নকৰি কিনে ডাইৰেক্ট কি কৰিব পাৰা যেটা 9 আছে হেটা শূন্য দি দিলে হৈ গল পিছত এটা বিয়োগ কৰি দিয়া 10 শূন্যৰ পৰা 1 গ'ল থাকিল কিমান 9 এটো 10 ৰ পৰা গ'ল থাকিল 9 এটো 9 আছিল 9 ৰ পৰা 3 গ'ল থাকিল কিমান 6 আৰু এটো কিমান হ'ব এটা থাকে শূন্য আছিল শূন্যৰ পৰা 4 না যায় আকৌ ধাৰ কৰিলো 1 10 ৰ পৰা 4 গ'ল কিমান 6 আৰু এটা থাকিব কিমান 2 2 ৰ পৰা 2 গ'ল থাকিল 0 4 আৰু এটো কিমান হ'ব 2 তো আমাৰ উত্তৰটো কিমান হ'ল 24669 বুজি 24000 সৰি 240669 বুজি পাইছা নে তো ইয়াৰ পিছৰটো মই কৈ দিছো সো একদমে সহজ হয় এটো বি নম্বৰটো আমাক কিমান দিছে 62543 লগত আমি কি পূৰণ কৰিব লাগে 62543 লগত 9 কেইটা আছে এবাৰ 1 2 4টা 9 পূৰণ কৰিব লাগে হয় না তো 1 2 3 আৰু 4টা 9 এটো হে একে নিয়ম আমি কি কিমান আছে 62543 9 কেইটা আছে 4টা গতিকে 4টা শূন্য দি দিয়ক 2 3 4টা হল তো ইয়াৰ পিছত আমি কি কৰিম 62543 টো ইয়াৰ পৰা বিয়োগ কৰিম 3 4 5 2 6 বিয়োগ কৰিলে কিমান হ'ব 0 ৰ পৰা 3 গ'ল থাকিল 7 9 ৰ পৰা 4 গ'ল থাকিল 5 9 ৰ পৰা 5 গ'ল থাকিল 4 9 ৰ পৰা 2 গ'ল কিমান হ'ব এটো 7 এটা থাকিব 3 3 ৰ পৰা 6 না যায় সৰি এটা এক ধাৰ কৰিছে যেটো 2 থাকিব তো 12 ৰ পৰা 6 গ'ল থাকিল কিমান 6 3 আৰু 5 2 আৰু 6 তো এটোই হ'ব উত্তৰটো বুজি পাইছা নে যে নিয়মটো কি যে আমি সংখ্যাটো লিখি লবা প্ৰথমতে যেটা 9 আছে হেটা শূন্য দিবা দিকেনে সেই সংখ্যাটোই বিয়োগ কৰি দিবা ইয়াতো হে একে নিচিনা সংখ্যাটো লিখি লৈছো প্ৰথমতে লহি কেনে 9 4টা আছে শূন্য 4টা দি দিছো তাৰপৰ আকৌ 62543 টো আমি বিয়োগ কৰি দিছো তো বিয়োগফলটো যেটো হ'ব হেতুৱে উত্তৰ গতিকে এটো নখলিন এই 4টা প্ৰশ্ন আছিল একদম সহজ আছিল গতে তো উতেখিনি মই কৰিলো তোমালোকক ইয়াৰ পিছৰ ভিডিওটো মই তোমালোকক 1.11 টো আলোচনা কৰিম তোমালোক যদি এতিয়া মোৰ WhatsApp গ্ৰুপটো জয়েন হোৱা নাই মোক জয়েন হৈ ল'ব পাৰিবা তাত আৰু তাত ডাইৰেক্টলি তোমালোকে মোক মেছেজ কৰি কেনে বুজি নপোৱাটো খুলিব পাৰিবা ঠিক আছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটো চাই থাকিবা ধন্যবাদ